মাজুলীতো সদৌ অসম গাড়ী চালক সন্থাৰ তীব্ৰ প্ৰতিবাদ। সদৌ অসম গাড়ী চালক সন্থাৰ মাজুলী জিলা সমিতিয়ে বিক্ষোভ কাৰ্যসূচী হাতত লয়। মাজুলীত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে। আজিৰ দিনটোত অচল হৈ পৰিছে মাজুলীৰ ৰাজপথ। আপোনাৰ যদি মেডিকেল ভাড়া আছে গাড়ীখন কৰি তাতে ৰাখি আমাৰ মেডিকেল ভাড়া আছে আমি যাওঁ, সেইটো এটা পৰামৰ্শ কৰিব লাগিব। আপুনি ফোনতো কথা পাতি আহিছে, সেইটো বেলেগে চাই পাইছে দেখিছে, আমাক কি বুলি ভাবিছে? আমি টিভি চাইহে আহিছোঁ। টিভি চাইছা, টিভি চাই খোলা আছে, তুমি টিভি চাই অকণো জ্ঞান নল'বা। জ্ঞান লোৱাটো তুমি লোকৰ হাতত যাবা। টিভি চাই টিভিত কি ওলালে বাৰু কোৱা, কি ক'লে বাৰু কোৱা? মেডিকেলৰ সেইবিলাক খোলা আছে বুলি কৈছে। মোবাইল চলাবলৈ সুবিধা দি দিছে নে? গাড়ী চলাই গ'লে মোবাইলত কথা পাতি থাকিবলৈ সুবিধা দিছে নে? কেইবাটাও গুৰুত্বপূৰ্ণ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে গাড়ী চালক সন্থাই। কম বিৰোধী কম অতি শীঘ্ৰ বাতিল কৰক। অসম চৰকাৰে গ্ৰহণ কৰা মটৰ পৰিবহণ শ্ৰমিক আইন অতি সোনকালে গৃহীত কৰক। চালকৰ বাবে বিপদজনক সংশোধনী আইন 2019 অতি শীঘ্ৰে বাতিল কৰক। ভাৰতীয় ন্যায় সংহিতা BNSৰ অধীনত যিটা আইনখন অতি সোনকালে বাতিল কৰক। বিভিন্ন ধৰণৰ জৰিমনা যি উপক্ৰম মাধ্যমেৰে গ্ৰহণ কৰা হৈছে সেই অতি সোনকালে সেইটো বন্ধ কৰক। আজি আমাৰ কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন কৰ্মচাৰী ফেডাৰেশ্যন আৰু সংযুক্ত কৃষক মৰ্চাৰ আহ্বানত দেশজোৰা সাধাৰণ এটি ধৰ্মঘট পালন কৰা হৈছে। এই ধৰ্মঘটত সদৌ অসম গাড়ী চালক সন্থাৰ লগতে সৰ্বমুঠ 9টা সংগঠনে এই আন্দোলনত ভাগ লৈছে। আমিও যিহেতু মাজুলী জিলা চালক সন্থাৰ সদৌ অসম গাড়ী চালক সন্থাৰ এটি আমি জিলা পৰ্যায়ৰ এটি সংগঠন, গতিকে আমাৰ মাজুলী জিলাখনতো আজি সম্পূৰ্ণভাৱে তেওঁলোকক ছাপোৰ্ট কৰি আমাৰ যিসমূহ দাবী এই দাবীসমূহ উপস্থাপন কৰি আমি ইয়াত আজি এটি ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ আমাৰ যিসমূহ দাবী এই দাবীসমূহ যাতে চৰকাৰে অতি সোনকালে এই দাবীসমূহ পূৰণ কৰি আমাৰ চালকসকলৰ ভৱিষ্যত সুৰক্ষা নিশ্চিত কৰক। আৰু কেইখনমান আইনে আমাক অতি জুৰুলা কৰিছে, সেই আইনকেইখন অতি সোনকালে যাতে চৰকাৰে বাতিল কৰে, সেইকাৰণে আমি সকলো ফেডাৰেশ্যন আৰু সদৌ অসম গাড়ী চালক সন্থাৰ লগতে অসমৰ বিভিন্ন জিলাই আজি কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আমি মাজুলীৰ সমূহ গাড়ী চালক সন্থাই ইয়াতে আমি কমলাবাৰী চাৰিআলিত আমি এটি ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আমাৰ ইতিমধ্যে দাবীসমূহ আপোনালোকক প্ৰকাশ কৰিছোঁৱেই। অতি শীঘ্ৰে আমি আশা কৰোঁ চৰকাৰে যাতে এই দাবীসমূহ পূৰণ কৰি ড্ৰাইভাৰসকলক সামাজিক সুৰক্ষা প্ৰদান কৰিব, লগতে ড্ৰাইভাৰসকলৰ যি দৈনিক তেওঁলোকৰ ভাত্তা দিয়া হয় মালিক পক্ষৰ দ্বাৰা আৰু মাহেকীয়া যিটো তেওঁলোকৰ পাৰিতোষিক দিয়া হয়, সেই পাৰিতোষিক যাতে বৃদ্ধি কৰে, সেইকাৰণেও আমি এই আন্দোলন আমি অংশগ্ৰহণ কৰিছোঁ। গতিকে আমি আশা ৰাখিম আমাৰ সকলো দাবী যাতে চৰকাৰে পূৰণ কৰি ভৱিষ্যতৰ দিনত আমি যে সমাজৰ এটি অংগ, আমি যে সমাজৰ প্ৰত্যেকটো দিশত আমি অৰিহণা আমাৰ গাড়ী চালক সন্থাৰ আছে। গতিকে আমাক তেওঁলোকৰ মাজৰে এটা অংশ হিচাপে ৰাখি আমাক সকলো ধৰণৰ যিসমূহ আমি দাবী আজি উপস্থাপন কৰিছোঁ এই দাবীসমূহ যাতে অতি সোনকালে তেওঁলোকে গৃহীত কৰে তাই আমি আশা ৰাখিছোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।